ৰাজ্য চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ডিএ বৃদ্ধিৰ অফিচিয়েল আপডেট আহি পৰিছে। কিমানলৈকে বৃদ্ধি পাইছে এবাৰ কৰ্মচাৰী পেঞ্চনাৰৰ ডিএ ডিআৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 30 এপ্ৰিল তাৰিখে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে আৰু ডিএ বৃদ্ধিৰ তথ্য ইয়াত প্ৰকাশ কৰিছে। এইবাৰ প্ৰকাশিত অল ইণ্ডিয়া CPI IWৰ সূচকাংক মাৰ্চ মাহত 0.2 পইণ্ট বৃদ্ধি হৈ 143.0 পইণ্টত থিয় দিছে। অৰ্থাৎ বৰ্তমান CPI IWৰ সূচকাংক 143 পইণ্ট হৈছেগৈ, যিটো ফেব্ৰুৱাৰী মাহত আছিলে 142.8 পইণ্ট আৰু এইবাৰ 0.2 পইণ্ট বৃদ্ধি হৈ 143 পইণ্টলৈকে থিয় দিছে। আৰু এইবাৰ জনাব বিচাৰিছো CPI সূচকাংক 143 হোৱাৰ লগে লগে ডিএ কিমানলৈকে বৃদ্ধি পাব। আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি CPI IWৰ সূচকাংক 143 পইণ্ট হোৱাৰ লগে লগে ডিএ ডিআৰ 57.42% বৃদ্ধি পাইছে। আৰু আগন্তুক আপোনালোকৰ যি ডিএ বৃদ্ধি হ'ব সেই আশা কৰা হৈছে যে ন্যূনতম 3% আপোনালোকৰ ডিএ বৃদ্ধি ঘোষণা কৰা হ'ব পৰৱৰ্তী জুলাই মাহত। অৰ্থাৎ এবাৰ জুলাই মাহত 58%লৈকে আপোনালোকৰ ডিএ বৃদ্ধিৰ সম্ভাৱনা আছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।